কাইলৈ ভেলেণ্টাইন ডে। কথা মেৰাজুল আহমেদ ৰাজু। পাঠ ৰিয়ানজ্যোতি শৰ্মা। কাইলৈ ভেলেণ্টাইন ডে। হয়তো কাইলৈ জ্বলি উঠিব আপোনাৰ প্ৰেমৰ চহৰখন, প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত মৰমৰ গভ এক ধ্বনিৰে উত্তাল হৈ উঠিব আপোনাৰ হৃদয়ৰ চৌহদ। কাইলৈ ভেলেণ্টাইন ডে। হয়তো কাইলৈ ইতিহাস ৰচিত হ'ব আপোনাৰ ভালপোৱাৰ প্ৰতিজ্ঞাবোৰে গঢ়া কলংকিত মিছা সপোনৰ। প্ৰেমৰ সমগ্ৰ চহৰখন কাইলৈ অশান্ত হৈ উঠিব। কিমান নিয়ন্ত্ৰণ কৰিব আপুনি? নোৱাৰিব। জীৱনে মৰণে মৰমৰ এনাজৰীৰে বান্ধ খাই থাকিম বুলি কৈ বঞ্চিত কৰাৰ প্ৰতিবাদ হ'ব আপোনাৰ প্ৰেমৰ চহৰত। মই আজন্ম প্ৰেমিক আপোনাৰ। শান্তিৰ চুক্তিৰ বাবে মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাছিল। মাথো আপুনি বুজিব লাগিছিল প্ৰতাৰিত প্ৰেমিকৰ মৰ্মবেদনা। নুবুজে। কাইলৈ সাজু হৈ থাকিব। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো জ্বলি উঠিব আপোনাৰ প্ৰেমৰ চহৰ। কাইলৈ প্ৰতিবাদ হ'ব, কাৰণ মই মোৰ দাবীত অচল অটল। ধন্যবাদ।